हेलो फ्रेंड्स, तो मैं अब्दुल हाजरिका पुनर्बार आपलोक स्वागतम जानाइछु आमार एच मोटर्सर अन्य एटी भिडिओ লৈ एच मोटर्सर यूट्यूब चैनल फेसबुक पेज और इंस्टाग्राम पेजत आपलोक সকলোকে মই স্বাগতম জানাইछु। तो আজি ভিডিও মই এটা স্পেশাল ভিডিও লৈ আইछु। আজি মই আমাৰ एच मोटर्सर অকল কেটিএমৰ কালেকশনখিনি দেখাম। এনে কেটিএমৰ কালেকশন আৰু বহুত আছে গুদামত, কিন্তু আমাৰ শোরুমৰ ফ্ৰন্টত যিখিনি ঠাই আছে তাতে আমি যিখিনি ষ্টক কৰিব ভাল ভাল কন্ডিশন কৰি। তো আজি ভিডিওত আপোনাক দেখাম, চাব পাৰে এবাৰ লাইনআপটো দেখাই দিছো। এই গুটিখিনি গাড়ী আজি মই কভাৰ কৰিম। কেটিএমৰ তো কেটিএম লাভার যিখিনি আছে কাস্টমার বা ভিউয়ার্স তেওঁলোকে ভিডিওটো স্কিপ নকৰাকে চাই থাকক। ভাল ভাল গাড়ী কম চলা গাড়ী মই দেখাই আছো ভিডিওটোৰ মাজত। তো फ्रेंड्स, আজিৰ ভিডিওৰ প্ৰথমখন বাইক মই দেখাই আছো সবৰে কেটিএম ডিউক 250। কেটিএম ডিউক 250 BS6 মডেল হয় আপোনাৰ, আৰু এখন 2023 মডেল হয়। বহুত ভাল কন্ডিশনত আছে। মই ভিডিওটো আপোনাক ধুনিয়াকে দেখাইছো, চাওক। প্ৰথমতে টায়াৰটো দেখাই দিছো, ফ্ৰন্টৰ টায়াৰটো চাব পাৰে আৰু লগতে পিছৰ টায়াৰটো চাই লওক। গোটেইখন গাড়ীৰ মই টায়াৰ আপোনাক আৰু বডি যি আছে গোটেইখিনি মই ভালকৈ দেখুৱাৰ চেষ্টা কৰিম। আৰু এইখন গাড়ী 2023 মডেল হয় আৰু কিলোমিটাৰ চলিছে 14,000। মই মিটাৰটো এবাৰ দেখাব চেষ্টা কৰিছোঁ। 14,000 চলিছে, চাব পাৰে। 14,000 চলা গাড়ী। আৰু এইখন গাড়ীৰ প্ৰাইচটো যদি আপোনালোকে এচ মোটৰ্ছত লয় তেতিয়াহ'লে এইখনৰ প্ৰাইচটো হ'ব 1,78,000। আৰু গাড়ী খুব ধুনীয়া কন্ডিশনত আছে, আৰু লগতে গোটেইখিনি গাড়ীতে আপোনালোকে 3 মাহৰ ইঞ্জিন ৱাৰেণ্টি পাই যাব, কোনো চিন্তা নাই। তো বলক এবাৰ দেখাই আছোঁ নেক্সট গাড়ীখন। তো নেক্সট চাব পাৰে আৰু এখন ডিউক 250 দেখাইছোঁ, চাওক। আৰু এখন ডিউক 250 দেখাইছোঁ আপোনাৰ মাজলৈ লৈ আহিছোঁ। 2023 হয় এইখনো, আৰু এইখনৰ কিলোমিটাৰ 15,000 ৰানিং আছে। আপোনালোকে চাওক, আগৰ টায়াৰটো চাই লওক, ফুল বডি ভালকৈ চাই লওক। ইয়াতে এইখন গাড়ী চাব পাৰে। ইয়াত ষ্টাৰ্ট কৰিব দেখাব চেষ্টা কৰিছোঁ মই। অলপ জাগা কনজাষ্টেড আছে। চাব পাৰে 15,000 কিলোমিটাৰ ৰানিং আছে গাড়ী, আৰু এই গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখন গাড়ী যদি লয় আপোনালোকে এইচ মোটৰ্ছত, এইখনৰ ছেইম প্ৰাইচ হ'ব, যিহেতু 23 মডেল হয়। 1,78,000ত এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। নেক্সট দেখাইছোঁ আপোনালোক আৰু এখন ডিউক 380 চাব পাৰে। এইখনো BS6 হয় আপোনাৰ, 2022 লাষ্টৰ ফালৰ গাড়ী হ'ব। আৰু গাড়ীখন BS4 লুকত ৰাখিছে কাষ্টমাৰে, কাৰণ কাষ্টমাৰে BS4 গাড়ী বিচাৰিছিলে, তেতিয়া নতুন BS4 বন্ধ হৈ গৈছিলে। তো তেখেতে BS6 লৈ BS4 লুক দিছে, এই কাভাৰকেইটা চেঞ্জ কৰি লৈছে। আৰু ইয়াৰে যদি আপোনালোকে এখন ফুল ব্লেক হয় একচুৱেলি, তো আপোনালোকে যদি ভাবে ফুল ব্লেক কৰি ল'ম তেতিয়াহ'লে কৰি ল'ব পাৰে, একো নাহা নহয়, বস্তুখিনি লগাই ল'লে হ'ল। 2022 নৱেম্বৰ সময়ৰ গাড়ী, আৰু 25,000 ৰানিং আছে গাড়ীত। গাড়ীৰ লুক চাওক, গাড়ীৰ টায়াৰ চাওক। টায়াৰখিনি দেখাই দিয়া যিমান দূৰ পাৰা, ফ্ৰণ্টৰ টায়াৰ দেখাই দিয়া। তো খুব ধুনীয়া কণ্ডিশ্যনত এখন গাড়ী আছে। আৰু এইখন গাড়ী আপোনালোকে এইচ মোটৰ্ছত পাব 2,39,000ত। 2,39,000ত আপোনালোকে 23 নৱেম্বৰ, মানে আপোনাৰ 2 years 2 monthsৰ গাড়ী হয়। আৰু কিলোমিটাৰো চলাটো কৈ দিওঁ 20,000 চলিছে, আৰু এইখনৰ প্ৰাইচটো আহিব 2,39,000। নেক্সট চাব পাৰে আৰু এখন দেখাই আছোঁ মই ডিউক 390, আৰু এইখনৰ মডেলটো হৈছে আপোনাৰ 2023 লাষ্টৰ ফালৰ গাড়ী হয়। আৰু এইখন 20,000 কিলোমিটাৰ ৰানিং আছে। 2023 মডেল এইখন গাড়ী। এবাৰ মিটাৰটো অন কৰি দেখাই দিছোঁ মই। চাব পাৰে 20,000 কিলোমিটাৰ ৰানিং আছে গাড়ী। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত, ফুল ব্লেকত আছে, স্ক্ৰেচ নাই ক'তো। টায়াৰকেইটা দেখাই দিয়া, ফ্ৰণ্টৰ টায়াৰটো দেখাই দিয়া, ফ্ৰণ্টৰ টায়াৰটো দেখাই দিয়া। যি আছে দেখাই দিছোঁ, গোটেইখিনি কণ্ডিশ্যন চাই লওক ভালকৈ। আৰু এইখন গাড়ীৰ প্ৰাইচটো আহিব 2,69,500। 2,69,500 লগাইছোঁ এইখন গাড়ীৰ দাম। তো কোনোবাই আৰু ডাউন পে'মেণ্ট আপোনালোকে এইখন গাড়ী চাপ'জ এইখন গাড়ীৰ ক্ষেত্ৰত কৈছোঁ, যদি প্ৰফাইল ভাল আছে 80,000 90,000 মান দিলে মই গাড়ী ওলাই দিম, আপোনালোকে ফাইনেন্সতো ল'ব পাৰিব। তো ফ্ৰেণ্ডছ, আৰু এখন 380 লৈ আহিছোঁ। এইটো বহুত ধুনীয়া কালাৰ, ৰেয়াৰ কালাৰ। এইখন গাড়ী ছেকেণ্ড হেণ্ড মাৰ্কেটত বহুত কম থাকে, কমকৈ পাব আপুনি। আৰু এইখনো 2023 গাড়ী হয়। আপোনালোকৰ 19,000 কিলোমিটাৰ ৰানিং আছে, 19,000 কিলোমিটাৰ। লুকটো চাই লওক ভালকৈ, ফুল লুকটো দেখাই দিয়া গাড়ীখনৰ। আপোনালোকক যিমান দূৰ পাৰোঁ আমি ভালকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ, কাৰণ ফটো বহুতে বিচাৰে, ফটো দিয়াত অলপ অসুবিধা হয়, মানে পাৰ্টিকুলাৰ এজন কাষ্টমাৰক। তো মই যিমান দূৰ পাৰোঁ আপোনালোকক মই ভিডিঅ'তে গোটেইখিনি দেখাই দিয়াৰ চেষ্টা কৰিছোঁ, চাই লওক। এইখনো 2023 মডেল হয়, 19,000 মান ৰানিং আছে। আৰু এইখনৰ প্ৰাইচটো ছেইম আছে, 2,69,500। আৰু এটা কথা কৈ দিব বিচাৰিছোঁ, যদি আপোনালোকে কেছত ল'ব খোজে, এই 390 কেইখনৰ কথা কৈছোঁ স্পেচিয়েলি, যদি কেছত ল'ব খোজে মই আপ টু 10,000 ডিছকাউণ্ট কৰি দিম, কিন্তু ফাইনেন্সত নোৱাৰিম।
কেছত ল'লে আপোনাক 10,000 ডিছকাউণ্ট কৰি দিম তেতিয়াহ'লে আপুনি চিন্তা নকৰিব যদি কেছত ল'ব পাৰে মই এইখিনি ডিছকাউণ্ট মই পাই যাব তো ফ্ৰেণ্ডছ এইবাৰ ডিউক 390 লৈছোঁ মই BS4 বহুতে BS4 ডিউক 390 বিচাৰে এইখন গাড়ী চাব পাৰে আপোনালোকে 2018 মডেল হয় টায়াৰ চাই গোটেইখিনি মই দেখাই দিছোঁ লুক চাই লওক টায়াৰৰ ফ্ৰণ্টৰ বেকৰ টায়াৰটো এইখিনি মই দেখাই দিয়া 390 BS4 হয় এইখনৰ কিলোমিটাৰটো অলপ ৰানিং হৈছে 60,000 চলিছে 60,000 কিলোমিটাৰ চলিছে অৱশ্যে 390 cc গাড়ী এইখিনি চলিলে একো নাই যদি ভালকৈ মেনেজ কৰে আপোনাৰ 1 লাখ 1.5 লাখ চলালেও একো নাই আৰু এইখনৰ প্ৰাইচটো আহিব 1,59,000 এখন 1,60,000 ক'লে 1,59,000 হ'লে এখন ডিউক 390 আপোনালোকে BS4 ল'ব পাৰিব এইচ মটৰ্ছৰ পৰা কণ্ডিশ্যন ভাল হৈ আছে আপোনালোকে আহিব পাৰে নেক্সট দেখাই আছোঁ আপোনাৰ চাবলৈ ডিউক 250 আপোনাৰ Gen 3 তো ডিউক Gen 3 মোৰ মডেল এটা মোৰ ষ্টকত আছে চাব পাৰে 2023 নৱেম্বৰ মাহৰ গাড়ী হয় মানে 1 year 2 months হৈছে গাড়ীখন খুব ধুনীয়া গেটআপত আছে গাড়ীখন আৰু টায়াৰ আছে গোটেই অ'কে আছে আগৰ পিছত টায়াৰ ভালকৈ দেখাই দিয়া পুৰা ধুনীয়া হৈ আছে একেবাৰে একো কৰিবলগীয়া নাই আৰু এইখনৰ কিলোমিটাৰটো ৰানিং হৈছে আপোনালোকৰ 22,000 টায়াৰটো চাই লওক ফুল গেটআপত আছে গাড়ী Gen 3 মডেল E20 হয় 1 year 2 months হয় আৰু 22,000 কিলোমিটাৰ এইখনৰ ৰানিং আছে আৰু এইখন গাড়ী যদি আপোনালোকে এইচ মটৰ্ছত ল'ব আহে এইখনৰ প্ৰাইচটো হ'ব 1,95,000 নেক্সট চাব পাৰে আপোনালোকে 2020 মডেলৰ BS6 ডিউক 200 আৰু এখন আছে কম দামতে পাব 34,000 কিলোমিটাৰ মাত্ৰ ৰানিং আছে আৰু এইখন যদি আপোনালোকে লয় এইচ মটৰ্ছত পাব 1,15,000 1,15,000 টকাত এইখন 2020 মডেল আপোনালোকে লৈ যাব পাৰিব এডভেঞ্চাৰ 250 এইখন আপোনাৰ 2021 মডেল হয় 28,000 কিলোমিটাৰ ৰানিং আছে ফুল বডি চাই লওক ধুনীয়া হৈ আছে কণ্ডিশ্যন টায়াৰ চায়াৰ গোটেইখিনি চাই ল'ব পাৰে আপোনালোকে 2021 KTM এডভেঞ্চাৰ 250 আৰু এইখনৰ কিলোমিটাৰ 28,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ 1,62,000 1,62,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব নেক্সট দেখাইছোঁ KTM RC 390 RC 390 চাব পাৰে 2021 মডেল আছে প্ৰথমতে গেটআপটো চাই লওক এইটো গ্ৰাফিক্সৰ মানে KTM RC 390 বহুতে বিচাৰি থাকে কম পোৱা যায় ছেকেণ্ড হেণ্ড মাৰ্কেটত টায়াৰ চাৰো ধুনীয়া হৈ আছে আৰু এইখন আপোনাৰ 31,000 কিলোমিটাৰ ৰানিং আছে 31,000 কিলোমিটাৰ ৰানিং আছে আগৰ টায়াৰটো চাবক পুৰা ধুনীয়া হৈ আছে নতুন হৈ আছে দুটা টায়াৰ নতুনেই হৈ আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 1,79,000 BS6 গাড়ী হয় 1,79,000 নেক্সট দেখাইছোঁ যদি কম বাজেটত যদি কোনোবাই RC 200 বিচাৰে এইখন 2016 মডেল হয় এখন ফাইনেন্স নহ'ব কেছত ল'ব লাগিব এইখন গাড়ী 38,000 কিলোমিটাৰ ৰানিং আছে এইখন গাড়ী 2016 মডেল গাড়ী আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 75,000 হ'লে এইখন গাড়ী লৈ যাব পাৰিব মাত্ৰ 75,000 টকা নেক্সট দেখাই দিছোঁ আৰু এখন RC 200 আপোনাৰ 2020 লাষ্টৰ হয় প্ৰথমতে গেটআপটো চাই লওক গেটআপটো দেখাই দিয়া ধুনীয়া কণ্ডিশ্যনত আছে 20,000 কিলোমিটাৰ ৰানিং আছে এইখন গাড়ীৰ আৰু এইখন গাড়ীৰ প্ৰাইচটো আহিব আপোনাৰ 1,15,000 1,15,000 টকা হ'লে 20 মডেল BS6 RC 200 এইটো মডেল আপোনালোকে লৈ যাব পাৰিব নেক্সট দেখাই আছোঁ চাব পাৰে এইখন ডিউক 250 চাব পাৰে আপোনাৰ 2023 এপ্ৰিল মাহৰ গাড়ী হয় আৰু 15,000 কিলোমিটাৰ ৰানিং আছে তো ডিউক 250 মোৰ তাতে BS6 আপোনাৰ তিনিটা মডেল দেখালোঁ এইটো লৈ কিনে আৰু তিনিখনেৰে মই ছেম প্ৰাইচ ৰাখিছোঁ 1,78,000 তো এইখনৰো ছেম প্ৰাইচে হয় 1,78,000 হ'লে ল'ব পাৰিব তো আৰু গুদামত বহুত গাড়ী আছে ইমান নেদেখাওঁ আৰু এখন এডভেঞ্চাৰ 390 মই দেখাই আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক তো আজিৰ ভিডিঅ' লাষ্ট বাইক দেখাই আছোঁ মই KTMৰ কালেকশ্যনত এডভেঞ্চাৰ 390 চাব পাৰে BS6 গাড়ী হয় গেটআপটো চাই লওক টায়াৰ চাই গোটেই চাই লওক এডভেঞ্চাৰ 390 আৰু এইখন 2020 লাষ্টৰ গাড়ী হয় 2020 আৰু ইয়াৰ কিলোমিটাৰ চলিছে 41,000 চলিছে আৰু এইখনৰ প্ৰাইচটো আপোনালোকে ল'ব পাৰিব এইচ মটৰ্ছত 1,95,000 1,95,000 মানে 2 লাখো দিব নালাগে আপোনালোকে চাব পাৰে এডভেঞ্চাৰ 390 BS6 মডেল মই দি আছোঁ আপোনালোকৰ নিউ হেৰি হয় কণ্ডিশ্যন বহুত ভালত আছে গাড়ী আৰু 41,000 চলিলেও একো নাই এইবোৰ গাড়ী আপোনাৰ 1.5 লাখ চলিলেও একো নাই যদি আপোনালোকে ভালকৈ মেইনটেইন কৰে তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে তো ইয়াৰে ভিতৰত যদি আপোনালোকে কোনোবা গাড়ী পচন্দ হৈছে আমাক হোৱাটছএপত মেছেজ কৰিব পাৰে বা কল কৰিব পাৰে স্ক্ৰীণত মোবাইল নাম্বাৰ দিয়া আছে অতি সোনকালে যোগাযোগ কৰক ভিজিট কৰক আমাৰ ডিলাৰ আৰু গাড়ীবোৰ ভালকৈ চাওক যদি ভাল লাগে মেকানিকলৈ আহিব পাৰে এক্সপাৰ্টলৈ আহিব পাৰে ভাল লাগিলে আপোনালোকে টেষ্ট ড্ৰাইভ কৰি চাই যদি পচন্দ হয় আপোনালোকে ল'ব পাৰিব আৰু যদি ফোনত বুকিং কৰিব খোজে আপোনালোকৰ ভিডিঅ' চাই যদি বুকিং কৰিব খোজে বুকিঙো কৰিব পাৰিব যদি কেছত লয়
ফাইনেন্সত ল'লে আমি ফোনত বুকিং নলওঁ যদি কেছত লয় আমি আপোনাৰ বাই কলো বুকিং লৈ ল'ম তো আজি ভিডিঅ'টো এইখিনিতে আছে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পোৱা আশাৰে আজিৰ ভিডিঅ'লৈ টাটা বাই বাই থেংক ইউ